মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাতিপুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি মই আজি নৱমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে আৰু ইয়াৰ পেজ নাম্বাৰ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 15ত পাবা। তো প্ৰথম প্ৰশ্নটো হৈছে পদাৰ্থ বুলিলে কি বুজা? পদাৰ্থ বুলিলে কি বুজা? বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত আৰু যাৰ এটা মাত্ৰ উপাদান থাকে তাক পদাৰ্থ বোলে। গতিকে এইটো প্ৰশ্ন উত্তৰ হৈ গ'ল। তাৰ পিছৰ প্ৰশ্নটো আছে যে সমশব্দ আৰু অসমশব্দ মিশ্ৰণৰ মাজত প্ৰভেদবোৰ লিখা। সমশব্দ আৰু অসমশব্দ মিশ্ৰণৰ প্ৰভাৱসমূহ কি কৰিব লাগে? পাৰ্থক্যসমূহ লিখিব লাগে। ইয়াৰে চোৱা, সমশব্দ আৰু অসমশব্দ মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ তলত উল্লেখ কৰা হ'ল। ইয়াৰে প্ৰথমটো আছে তোমালোকৰ, প্ৰথমটো কি আছে? সমশব্দ মিশ্ৰণ আৰু অসমশব্দ মিশ্ৰণ। এই লেফ্ট ছাইডত সমশব্দ মিশ্ৰণৰ খিনি দেখুওৱা হৈছে আৰু ৰাইট ছাইডত অসমশব্দ মিশ্ৰণবোৰ দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া চাবা, সমশব্দ মিশ্ৰণৰ সকলো অংশতে একে সংযুক্তি থাকে। অসমশব্দ মিশ্ৰণৰ সকলো অংশতে সংযুতি বেলেগ বেলেগ। তাৰ পিছৰটো আছে কি? সমশব্দ মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট নহয়। অসমশব্দ মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট। তাৰ পিছত কি আছে? সমশব্দ মিশ্ৰণৰ উদাহৰণ নিমখৰ পানী, চেনিৰ দ্ৰব্য ইত্যাদি। আনহাতে অসমশব্দ মিশ্ৰণৰ উদাহৰণ পানী আৰু তেলৰ লুৰ, গুড়ি, আৰও, নিমখ ইত্যাদি। তাৰপিছত তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 18ত চাব পাৰিবা। তাত আছে উদাহৰণ দি সমশব্দ আৰু অসমশব্দ মিশ্ৰণৰ মাজত পাৰ্থক্য লিখা। সমশব্দ আৰু অসমশব্দ মিশ্ৰণৰ মাজত পাৰ্থক্য। প্ৰথমটো হৈছে কি? সমশব্দ মিশ্ৰণৰ সকলোবোৰ অংশতে সংযুক্তি থাকে। অসমশব্দ মিশ্ৰণৰ সকলোবোৰ অংশতে সংযুক্তি বেলেগ বেলেগ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাবা এইটো প্ৰশ্নৰ উত্তৰ আৰু পেজ নাম্বাৰ 15ৰ 2ৰ প্ৰশ্ন উত্তৰ প্ৰায় একেই। গতিকে এইটো তোমালোকে লিখি ল'বা আৰু দ্বিতীয়বাৰ এইটো আৰু লিখি নিদিওঁ, কৈ নিদিওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে কলয়ত দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি? কলয়ত দ্ৰৱ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ তলত উল্লেখ কৰা হ'ল। এতিয়া চোৱা, তোমালোকৰ প্ৰথম 1 নম্বৰটোত দিয়া হৈ আছে কলয়ত এবিধ অসমশব্দ মিশ্ৰণ, আনহাতে দ্ৰৱণ এবিধ সমশব্দ মিশ্ৰণ, প্ৰলম্বন এবিধ অসমশব্দ মিশ্ৰণ। তাৰ পিছৰটো আছে কলিয়ত কণিকাবোৰ খালী চকুৰে মনিব নোৱাৰি। দ্বিতীয়তে আছে দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে নেদেখি। আকৌ কি আছে? প্ৰলম্বনত আছে প্ৰলম্বন কণিকাবোৰ খালী চকুৰে দেখি। তাৰপিছত 3 নম্বৰ পাৰ্থক্যটো চোৱা। নোজোকৰাকৈ থৈ দিলে কলয়ীয় কণিকাবোৰ অৱক্ষিপ্ত নহয়, অৰ্থাৎ কলীয় দ্ৰব্য সুস্থিৰ। নোজোকৰাকৈ থৈ দিলে দ্ৰৱণৰ কণিকাবোৰ অৱক্ষিপ্ত নহয়, অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ। নোজোৰাকৈ থৈ দিলে কলয়ীয় কণিকাবোৰ তলিত জমা হৈ গৈ, অৰ্থাৎ প্ৰলম্বন দ্ৰৱণ অস্থিৰ। 4 নম্বৰটোত আছে কি? কলয়ীয়
কণিকাবোৰ পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে, আনহাতে দ্ৰৱণৰ কণিকাবোৰ পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। প্ৰলম্বনৰ কণিকাবোৰ পোহৰৰ ৰশ্মিত বিচ্ছুৰিত কৰিব পাৰে। তাৰ একদম অন্তিমটো আছে কলয়ডৰ উদাহৰণ মেগনেছিয়া দুগ্ধ, দ্ৰৱণৰ উদাহৰণ নিমখ আৰু প্ৰলম্বনৰ উদাহৰণ ময়দাৰ গুড়ি আৰু পানীৰ মিশ্ৰণ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ প্ৰশ্নটো আছে 3 নম্বৰত 293 কেলৰি উষ্ণতাত 100 মিলিলিটাৰ পানীত 36 গ্ৰাম ছ'ডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰব্য পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। এতিয়া চোৱা, তোমালোকৰ প্ৰথমতে এই প্ৰশ্নটোত কি কি দিয়া হৈ আছে, এই প্ৰশ্নখিনিত কি কি দিয়া হৈছে এইখিনি আমি প্ৰথমতে চাব লাগিব। প্ৰথমতে দিছে কি যে 293 কেলৰি উষ্ণতা আৰু উষ্ণতাত 100 ml আৰু 36 গ্ৰাম ছ'ডিয়াম, এইখিনি কি কৰিছে ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংক্ষিপ্ত দ্ৰব্য পোৱা গ'ল। দ্ৰব্যটোৰ আমি কি ওলাব লাগে, গাঢ়তা নিৰ্ধাৰণ কৰিব লাগে। এতিয়া আমাক কি কি দিয়া আছে, আমি প্ৰথমতে দিয়া আছে কি লিখিব লাগিব, দিয়া আছে দ্ৰব্যৰ ছ'ডিয়াম ক্লৰাইডৰ ভৰ কিমান দিছে 36 গ্ৰাম, এইটো আমি লিখি ল'লোঁ হয়নে। তাৰপিছত আহিছে কি যে দ্ৰাৱক মানে পানী কিমান দিয়া হৈ আছে, পানীটো মেনশ্যন কৰা আছে তাত 100 মিলিগ্ৰাম। আমি জানো দ্ৰৱণৰ ভৰ সমান এইটো সূত্ৰটো মনত ৰাখিবা, এইটো হৈছে সূত্ৰ দেই, এই সূত্ৰটো চাবা। এইটো হৈছে সূত্ৰ, এই সূত্ৰটো হৈছে কি দ্ৰৱণৰ ভৰ সমান দ্ৰব্যৰ ভৰ যোগ দ্ৰাৱকৰ ভৰ হয়নে। এতিয়া এইটো কিমান আছে, দ্ৰব্যৰ ভৰ কিমান আছে 36 গ্ৰাম আছে, এইটো আমি লিখিলোঁ 36 গ্ৰাম। দ্ৰাৱকৰ ভৰ কিমান আছে 100 গ্ৰাম, লিখিলোঁ 100 গ্ৰাম। এই 100 আৰু 36 যোগ দিলে কিমান পাম 136 গ্ৰাম। গতিকে এই দ্ৰব্যৰ গাঢ়তা এতিয়া কি হ'ব হয়নে, এতিয়া দ্ৰব্যৰ গাঢ়তাৰ হেৰিটো কি হ'ব প্ৰশ্নটো কি হয় সূত্ৰটো, দ্ৰৱণৰ গাঢ়তা উলিওৱা সূত্ৰটো হৈছে তোমালোকৰ দ্ৰৱণৰ গাঢ়তাৰ সূত্ৰটো হৈছে এইটো দ্ৰব্য ভৰ ডিভাইডেড বাই দ্ৰাৱণৰ ভৰ ইনটু 100, গম পাইছানে। তাৰমানে 36ক 136ৰে হৰণ কৰি 100ৰে কি কৰিছে পূৰণ কৰি দিছে হয়নে। এই 100ৰে কি কৰি দিছে পূৰণ কৰি দিছে। 136ক 136 কাৰ মান, এইটো হৈছে দ্ৰব্যৰ ভৰ, তাৰপিছত দ্ৰৱণৰ ভৰটো কিমান 136, এইটো এটা আঁচ দিয়া হৈ আছে যে এইটো হৈছে মানে এইডাল আঁচ মানে কি ডিভাইডেড চিন দেই, দ্ৰব্যৰ ভৰ ডিভাইডেড বাই দ্ৰৱণৰ ভৰ ইনটু 100। এতিয়া দ্ৰব্যৰ ভৰটো কিমান আছে 36 ডিভাইডেড বাই 36 ইনটু 100। এতিয়া 136ৰে অকল 36ক যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম। এতিয়া চোৱা 100 আৰু 36 যদি আমি পূৰণ দিওঁ তেতিয়াহ'লে কি পাম, এই 100টো কাৰ লগত পূৰণ হৈ আছে 36ৰ লগত পূৰণ হৈ আছে নাই ইয়াতে তোমালোকে অলপমান বঢ়াই দিব পাৰা, ইয়াতে এটা শাৰী বঢ়াই দিব পাৰা, এইখিনিত এটা শাৰী বঢ়াই দিব পাৰা, এইখিনি শাৰীত বঢ়াবা কেনেকৈ ধৰি লোৱা কি আছে মানে 36 আৰু 100 পূৰণ দিলে কি পাম আমি 36ৰ লগত কিমানটা শূন্য হ'ব 2টা শূন্য হ'ব হয়নে, ডিভাইডেড বাই কিমান 136। এতিয়া চাবা 136ৰে যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম 264, ইয়াত এটা
ইয়াত এটা হেৰি দিব লাগিব দেই, পাৰ্চেণ্টেজ চিন এটা দিব লাগিব। এইখিনিত পাৰ্চেণ্টেজ চিনটো দি ৰাখিবা। তে 26.4 হেৰি পামগৈ, এইটো হৰণ কৰিলে গৈ আমি ইমানেই পাম। ঠিক আছে। ইয়াৰ পিছত চোৱা, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? কিতাপ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 24ত চাবা। কেৰাচিন আৰু পেট্ৰল ইহঁতৰ উতলাংকৰ পাৰ্থক্য হৈছে 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। মিশ্ৰণৰ পৰা সিহঁতক কিদৰে আমি পৃথক কৰিব পাৰিম সেইখিনি আলোচনা কৰিব লাগে। তে চোৱা, কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা সিহঁতক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি। এতিয়া চোৱা, ইয়াত তোমালোকৰ ইয়াতে চিত্ৰটো দি দিছে, তোমালোকৰ কিতাপৰ পৰা চাই ল'বা চিত্ৰটো। পাতন পদ্ধতিৰে কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণ পৃথকীকৰণ কৰিব পাৰি। এইটো এটা পদ্ধতি হয়নে? এই পদ্ধতিৰ চিত্ৰটো ইয়াত দিয়া হৈ আছে, তোমালোকে চোৱা, চাই লোৱা। প্ৰথমতে চিত্ৰটো খুব ধুনীয়াকৈ আঁকি ল'বা। এই চিত্ৰকেইটা, এইটো হৈছে তোমাৰ থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰটো আগতে আমাৰ কি লাগিব? আগতেতো আমাৰ বস্তুখিনি লাগিব, কি ইয়াত দৰকাৰ আছে হয়নে? সেইখিনি আমাক লাগিব। কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণ, পেট্ৰল হয়নে? এইটো এটা পাত্ৰ, এইটো এটা কি হয়? ইয়াতে চোৱা, এইটো এটা কি হয়? পাত্ৰ হয় হয়নে? প্ৰথমতে তুমি এইটো আঁকিবা, তাৰপিছত ইয়াৰ ওপৰত এইটো বহাবা, নেক্সট এইটো বহাবা। তাৰপিছত কি বহিব লাগিব? তাৰপিছত এইটোৰ পৰা এই মানে পাতন ফ্লাংক, সেইটো এতিয়া তাৰপিছত কোনটো সামগ্ৰীৰ নাম কি, এই নামবিলাক দিবা। তে নামটো কি বাৰু? এইটোৰ নাম হৈছে ক্লেম্প। তাৰপিছত এইটোৰ নাম হৈছে কি? পাতন ফ্লাংক হয়নে? এইটো নামটো দিলা কেম্প, এইটোৰ নাম কেম্প দিলা। পাতন ফ্লাংক, এইটো দিলা হয়নে? তাৰপিছত কি আছে? ইপিনে চোৱা, থাৰ্মোমিটাৰ, যাক যি পেলাই আমি জুখিব পাৰোঁ। যন্ত্ৰটোৰ নাম কি? থাৰ্মোমিটাৰ। এইটো হৈছে থাৰ্মোমিটাৰ হয়নে? তাৰপিছত কেৰাচিন আৰু পেট্ৰল মিশ্ৰণ। কেৰাচিন আৰু পেট্ৰল মিশ্ৰণ কোনখিনি? এইখিনিত কি হৈ আছে? কেৰাচিন আৰু পেট্ৰল মিশ্ৰণ হৈ আছে। এইটো দেখুৱাই দিয়া হ'ল হয়নে? তাৰপিছত বাৰু কি আছে? এইখিনি কি? পেট্ৰল। এইখিনিত কি জমা হৈ আছে? পেট্ৰল। এইখিনিৰ পৰা আহি পেট্ৰল পৰি আছে হয়নে? তাৰপিছত এইটো হৈছে কেম্প। এই বস্তুটোৰ নাম কি? কেম্প। দিয়াই হ'ল কেম্প। তাৰপিছত এইটো হৈছে শীতক যন্ত্ৰ, হয়নে? এইটো চাবা, কেম্প এইটোহে দেই। কেম্প এইটোহে, এইখিনি হৈছে কেম্প। এইখিনি হৈছে কেম্প আৰু এইখিনি হৈছে শীতল যন্ত্ৰ। এইটো অলপ ভিতৰ পিনে আহিছে আৰু শীতল যন্ত্ৰ, ক্লেম্প, আৰু এইটো হৈছে শীতল যন্ত্ৰ, আৰু এইখিনি হৈছে পেট্ৰল। গতিকে তোমালোকে এই চিত্ৰটো খুব ধুনীয়াকৈ আঁকি ল'বা। আঁকি লৈ পেলাই পদ্ধতিটো কি কৰি দিবা? পৃথক কৰাৰ পদ্ধতিটো বৰ্ণনা কৰি দিবা। তো প্ৰথমতে কেনেকৈ বৰ্ণনা কৰিবা? কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা উপাদান দুটা পৃথক কৰিবলৈ মিশ্ৰণটো এটা পাতন ফ্লাংকত লোৱা হ'ল। পাতন যন্ত্ৰটো চিত্ৰত দেখুওৱাৰ দৰে ঠিক কৰা হ'ল। এতিয়া পাতন ফ্লাংকত থকা মিশ্ৰণটো লাহে লাহে গৰম কৰা হ'ল। এনেদৰে গৰম কৰাত পেট্ৰল ভাপস্ফোৰিত হৈ শীতক যন্ত্ৰৰ মাজেদি যোৱা দেখা গ'ল। ফলত পেট্ৰল ঘনীভূত হৈ গ্ৰাহকক পাত্ৰত জমা হ'ব ধৰিলে। এনেদৰে কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা সিহঁতক পৃথক কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন, এইটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। সাগৰৰ পানীৰ পৰা নিমখ, এইটো হৈছে বাষ্পীভৱন পদ্ধতি। নিমখৰ পৰা কৰ্পূৰ্ণ, এইটো হৈছে স্ফটিকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়? উত্তৰ
ঊৰ্ধ্বপাতন পদ্ধতি। স্ফটিকৰণ পদ্ধতিৰ দ্ৰৱৰ এটা দ্ৰব্য পদাৰ্থটো বিশুদ্ধ গোটা স্ফটিক ৰূপত পাব পাৰি। উদাহৰণস্বৰূপে সাগৰৰ পানীৰ পৰা বিশুদ্ধ নিমখ আহৰণ কৰিব পাৰি। তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 24ত চাবা কিছুমান প্ৰশ্ন দিয়া হৈ আছে। প্ৰশ্নকেইটা উত্তৰ কৰিব লাগিব। তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন? গছ কটাটো কি হ'ব? ইয়াতে প্ৰশ্নবিলাক দিয়া হৈ আছে। গছ কটা, কেৰাহী এখন মাখন গলি যোৱা, আলমাৰিত মামৰে ধৰা, পানী উতলাই জলীয় ভাৱ কৰা, হয়নে? এই প্ৰশ্নসমূহ গছ কটাটো কি হয়? গছ কটাটো ভৌতিক পৰিৱৰ্তন হয়। কেৰাহী এখনত মাখন গলি যোৱা এইটো হৈছে ভৌতিক পৰিৱৰ্তন। আলমাৰিত মামৰে ধৰা এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। পানী উতলাই জলীয় ভাৱ কৰা এইটো হৈছে ভৌতিক পৰিৱৰ্তন, হয়নে? তাৰপিছত কি আছে? পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা এইটো হৈছে কি? ৰাসায়নিক পৰিৱৰ্তন। পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। পানীত নিমখ দ্ৰৱীভূত কৰা এইটো হৈছে ভৌতিক পৰিৱৰ্তন। কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা এইটো হৈছে ভৌতিক পৰিৱৰ্তন, হয়নে? তাৰপিছত কাগজ আৰু কাঠ পুৰিলে কি হ'ব? কাগজ আৰু কাঠ পুৰিলে এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। তোমালোকৰ কিতাপৰ অনুশীলনীত কিছুমান প্ৰশ্ন দিয়া আছে, সেইসমূহ আলোচনা কৰিব গৈ আছোঁ। তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ পৃথকীকৰণ পদ্ধতি কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? মানে নিমখ দ্ৰৱণৰ পৰা ছ'ডিয়াম ক্লৰাইড এইটো বাষ্পীভৱন পদ্ধতি। ছ'ডিয়াম ক্লৰাইড আৰু এম'নিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এম'নিয়াম ক্লৰাইড এইটো হ'ব ঊৰ্ধ্বপাতন পদ্ধতি। তাৰ পিছৰটো আছে কি? গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা এইটো কি পদ্ধতি হ'ব? পৰিস্ৰাৱন পদ্ধতি। এইটো হৈছে পৰিস্ৰাৱন পদ্ধতি। ফুলৰ পাহিৰ নিষ্কাশিত তলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখ পদ্ধতি, হয়নে? এইটো হৈছে বৰ্ণলেখ পদ্ধতি। তাৰপিছত দৈৰ পৰা মাখন এইটো কোনটো পদ্ধতি? এইটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। দৈৰ পৰা মাখন এইটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। তাৰপিছত পানীৰ পৰা তেল এইটো হৈছে পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি। চাহৰ পৰা চাহপাত এইটো হৈছে এইটো হৈছে পৰিস্ৰাৱন পদ্ধতি। বালিৰ পৰা লুৰ পিন এইটো হৈছে পৰিস্ৰাৱন পদ্ধতি। চুকুৰাৰ পৰা গমৰ গুটি এইটো হৈছে জৰা পদ্ধতি। তাৰ পিছৰ প্ৰশ্নটো আছে কি? যে পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ এইটো কোনটো পদ্ধতি ব্যৱহাৰ কৰিব লাগিব? এইটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ প্ৰশ্নটো আছে তোমালোকৰ একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ: প্ৰথম হৈছে দ্ৰাৱক হিচাপে পানী লোৱা হয়। পদক্ষেপ 2 পানীখিনি উতলাবলৈ দিয়া হয়। পদক্ষেপ 3 গাখীৰ, চেনি আৰু চাহপাত দ্ৰাব্য হিচাপে উতলা পানী যোগ কৰা হয়। চেনি দ্ৰৱণীয় কিন্তু চাহপাত অদ্ৰৱণীয়। এইদৰে প্ৰস্তুত হোৱা দ্ৰৱণটোৱে হ'ল চাহ। পদক্ষেপ 4 চাহত চাহপাত অদ্ৰৱণীয় বাবে ইয়াক পৰিস্ৰাৱন কৰা হয়। পদক্ষেপ 5 পৰিস্ৰাৱনৰ পিছত অৱশেষ হিচাপে চাহপাত পোৱা যায় আৰু পৰিশ্ৰুতখিনি অৰ্থাৎ চাহ গ্ৰহণৰ বাবে সাজু হয়। এইখিনি হৈ গ'ল। এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গ'ল। ইয়াৰ পিছত কি আছে? প্ৰজ্ঞাই 3টা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয় বিভিন্ন উষ্ণতা পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফল তালিকা এইখিনি বাৰু সংযুক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যবোৰ তলত দিয়া হৈছে। এইটো প্ৰশ্ন বাৰু এইটো এটা ক্লিয়াৰলি একো পোৱা নাই।
দিয়া আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মোৰ সময়ো হ'লহি, গতিকে মই পুনৰ আন এটা ক্লাছত তোমালোকৰ বাকী ৰৈ যোৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।